দখল কৰি দিয়াটো আমাৰ মেইন প্ৰধান উদ্দেশ্য আছিলে। সেইটো তোমালোকে কৈ দিম কৈছিলে। তোমালোকৰ ল'ৰা ৰাতি থাকিম কৈছিলে। শিৱ নিজে আহি প্ৰাণজি থাকে ফেমিলি লৈ আহি পেলাই থাকিম কৈছে। গোটেইখনে থকা মানুহ বোলে 70-80 মান ঠিক কৰি থৈছো বুলি কৈছে দেই। সেইটো কাৰণে এক্সট্ৰা পইচা লৈছে। পইচাবিলাক যে নিছে সেইবিলাক কথা কৈছে। তাৰমানে থকা মানুহ ঠিক কৰিছো এইটো, গাড়ী ঠিক কৰিছো ইমানখন, আৰু মানুহৰ হাজিৰা দিছো ইমানটো, পুলিচক দিবলৈ নিছো ইমানটো, SP লগত কথা পাতিবলৈ নিছো ইমানটো, মিডিয়াক দিছো ইমানটো, সেনেকে সেইবোৰ কথা মতে পইচাখিনি নিছে দেই সিহঁতে। আগতে বহুতে মোক তেনেকৈ কৈ থৈ গৈছে। মই এইখিনি প্ৰয়োজন বুলি ভাবিছোঁ আৰু দৰকাৰ হৈছে বুলি। বিশেষকৈ বীৰ লাচিত সংগঠনক মই একদম অন্তৰৰ পৰা গ্ৰহণ কৰি লৈছোঁ সঁচা বুলি আৰু তাৰপিছত পিষ্টল এটাও দেখাইছে এদিন মোৰ ঘৰৰ ভিতৰত, এই তলৰ ৰুমৰ ভিতৰত। চাওঁ বোলে মা বোলে এইটো বোলে পিষ্টল নহয়। মই সেইটো এটা দুখ পাইছোঁ দেই। সেইটো মোক দেখাবলগীয়া বস্তু নহয়। শিৱই দেখাইছে। সেইটো দেখিছে আমাৰ লগত এইটো থাকে। আমাৰ অপেন লৈ গ'লে আমাৰ সেইটো আমাৰ হেৰি আছে বোলে, অৰ্ডাৰ আছে বোলে, ওপৰৰ পৰা অৰ্ডাৰ আছে বোলে। কোনোবাই যদি কিবা কৰে আমি এইটো মাৰি দিলোঁ, আমাৰ জেল নাখাটো সেই নাখাটো। ভিতৰত গৈ মোক কিটচেনত সেইটোও দেখাইছেগৈ সি। তাৰমানে পাছতহে মই কথাখিনি ভাবিলোঁ যে সেইবোৰতো দেখাবলগীয়া কোনো বস্তু নহয়, কথাই নহয়, মেটাৰে নহয়। তাৰপিছত সেইখিনি ভাগি থাকোঁতে আধা ঘণ্টাৰ পাছত যেতিয়া পুলিচে ফোন কৰি দিলে নহয়, ফোন কৰি দিয়াৰ পাছত পুলিচলৈ মানুহজনীয়ে ফোন কৰিলে। পুলিচ আহি পাওঁতে তেতিয়া চব বন্ধ হৈ গ'ল। ৰাজগড় মানুহখিনি আহিছিলে, ৱাল চাল ভাঙিছিলে, ধৰি লৈ গ'ল। শিৱক নহয় ৰংটো বুলি কোৱা জনক নিলে। তেখেতে কিন্তু ৰাইট কথাই কৈছিলে যে পুলিচৰ আগত একদম আমাৰ ইয়াৰে। মই এদিনেই দেখি পালোঁ, সেইদিনাই দেখি পালোঁ সেইজনক। তাৰ আগলৈকে মই দেখা নাই তাৰমানে। তাৰপিছত সেই তেখেতে কিন্তু একদম পুলিচৰ লগত সমানে যুঁজিছে। কৈছে কি কথা, আপোনালোকে কি বিচাৰ কৰিব আহিছে? মানুহজনী আজিলৈকে ইমান হেৰিয়াত আছে, কোনো ন্যায় দিব পৰা নাই। আমি ন্যায় হকে আহিছোঁ, আপোনালোকে বোলে কি কথা ক'ব আহিছে? আপোনালোকে থাকক, ন্যায় দিওঁ, আমিও আছোঁ, কথাটো আলোচনা কৰোঁ। মই তেওঁৰ কথাখিনি ভাল লাগিলে তাৰমানে। এনেকুৱা দেখি তাক ধৰি জোৰ জবস্তিকে নি গাড়ীত ভৰালে। ভৰোৱা দেখি তেতিয়া শিৱহঁত গোটেইবোৰ পাছে গ'ল নহয়। গৈ পেলাই তাৰপৰা ফোন কৰিছে, মা অলপ পইচা আৰু আপুনি যোগাৰ কৰক, মোৰ জানো ডাল খাই উঠিছে, এইবিলাক কথা ক'লে মই একদম হেৰি হৈ যাম মানে। আৰু অলপ পইচা গোটাই থওঁ, 2 লাখ মান টকা। আমাক বোলে গোটেই আমাৰ বীৰ লাচিতৰ ল'ৰাখিনিক থৈ দিলে, এতিয়া বোলে চালান দিব। এতিয়া বোলে এটাকে কোনোবা হেৰিয়াত হাবুৱাত এটা থৈছেগৈ হেনো, এই সদৰ থানাত এটা ক'ত হেনো থৈছেগৈ। মুখত হেনো কাপোৰ বান্ধি নিছে, চকুত হেনো কাপোৰ বান্ধি নিছে। ল'ৰাবোৰে একো নেদেখিলে হেনো, দেখাই নাই। গাড়ীত লৈ গৈছে আৰু থানাত বান্ধি মানি থৈ দিছে হেনো। তাৰপিছত আপুনি আৰু 2 লাখ মান টকাত যেনে তেনে গোটাওঁ বোলে, মই ল'ৰা পঠিয়াই দিম, আপুনি সেই যোনটো ল'ৰাক ফোন কৰিম সেইটো ল'ৰা হাত এটা দিম। মই বোলে কি, মোৰ ওচৰত গোটেই মানুহ মোৰ দাঁতে লাগিব, গম পাইছেনে? ইমান দুখ লাগিছে। মোক উদ্ধাৰ কৰিবলৈ আহি, মই বাৰে কৈছোঁ শিৱ, মোক উদ্ধাৰ কৰিবলৈ আহি যাতে তোমালোকৰ গাত কিবা চেকা নপৰে, পুলিচে যাতে তোমালোকক ধৰি নিব নোৱাৰে। দাদা তোমালোক মোৰ ল'ৰা হয়, মোক উদ্ধাৰ নালাগে, মোক ন্যায় নালাগে, সেইটো কৰিব নোৱাৰিবা তোমালোকে। কিন্তু মোক বেটিয়ে ইমান বেয়া কথা এটা আপোনালোককো কৈছোঁ। মই এতিয়া এটা কথা জনাইছোঁ, সেইটো কথা মোৰ মনলৈ আহিছে। মোৰ তাত ৰাতি 12:30 বজাত বেটিলৈ ফোন কৰিছিল এই শিৱই। ৰাতি 12:30 বজাত বেটিৰ নম্বৰটো ল'লে, ওপৰলৈ আহি পেলাই। তাই আছিলে তেতিয়া ঘৰতে। ল'লে তেনেকৈ কৰিবলৈ বোলে এটা কাম কৰা বোলে, মায়ে বোলে মাৰ পৰা বোলে বেছি পইচা পাতি ল'বলৈও বেয়া পাওঁ, দুখ লাগে বোলে। মায়ে যিটো দিছে লৈছোঁ, আমি যিটো কৈছোঁ দিছোঁ, তুমি অলপ পইচা বেলেগকৈ থৈ দিয়া দেই বোলে। মায়ে কিছুমান অযথা খৰচ কৰে মানে। মানুহবিলাক আহিলে মই চাহ এটা মিঠাই চিঠাই খুৱাইছোঁ যে অযথা খৰচ কৰে। সেইটো সময়ত কিন্তু বহুত টকা দৰকাৰ হ'ব। তাইকো কৈ থৈ গৈছে। তাই মোক বহুত দিনৰ পাছতে কৈছে এইটো কথা। আৰু বেটিয়ে মোক সুধি আছে মই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।